আজি অসমলৈ নাহে পিয়াজ ভৰ্তি কান্দা এক্সপ্ৰেছ আগন্তুক বা অনাগত ৩-৪ দিনলৈ চৰা দামতে অসমৰ ৰাইজে কিনিব লাগিব পিয়াজ নাছিকৰ পৰা ৮০০ টন পিয়াজ অসমলৈ অনাৰ কথা আছিল ২-৩ দিনৰ পাছতহে এতিয়া নাছিকৰ পৰা অসমলৈ আহিব পিয়াজ দাম বৃদ্ধি ৰোধৰ বাবে পিয়াজ প্ৰেৰণৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ ইতিমধ্যে দিল্লী আৰু চেন্নাইত উপস্থিত হৈছে কান্দা এক্সপ্ৰেছ আহিলে অসমত ৩৫ টকাতেই কিনিব পাৰিব ৰাইজে কিন্তু এই মুহূৰ্তত অসমলৈ অহা সেই কান্দা এক্সপ্ৰেছখন অন্য বাটেদি অন্য ৰাজ্যলৈ গৈছে দুদিন পিছতহে অসমলৈ আহিব সেই ৮০০ টন পিয়াজ কঢ়িয়াই অনা কান্দা এক্সপ্ৰেছ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিষ্ণু শইকীয়া বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে বিষ্ণু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কান্দা এক্সপ্ৰেছখন আহিম বুলি কোৱা হৈছিল বা আহিব বুলি কোৱা হৈছিল হঠাৎ বাতিল হৈছে ২-৩ দিন এতিয়া পিছুৱাই গৈছে কি কাৰণত বাতিল হ'ল গোটেই তথ্যখিনি বিচাৰিছো অশোক ভাৰত চৰকাৰ মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ আণ্ডাৰত অসমলৈ নাছিকৰ পৰা এখন ৮০০ টন পিয়াজ ভৰ্তি কান্দা এক্সপ্ৰেছ মালবাহী ৰেল অহাৰ কথা আছিল আৰু ৰেলখন ইতিমধ্যে গৈ চেন্নাইত উপস্থিত হৈছে আৰু চেন্নাইত ইয়াৰ কোৱালিটি চেক কৰা হ'ব কাৰণ ৰেলত যদি পিয়াজ অনা হয় তেনেহ'লে ৰেলত ইয়াৰ পিয়াজ নষ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু ট্ৰাকত কম থাকে কিন্তু যেহেতু আমাৰ হাতত যথেষ্ট সময় কম আছে আৰু অসমলৈ পিয়াজ খুব শীঘ্ৰে প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল আৰু হয়তো ২-৩ দিনৰ ভিতৰত কোৱালিটি চেক কৰাৰ পিছত চেন্নাইত তেওঁলোকে চাব যে যদিহে পিয়াজৰ ক্ষতিৰ পৰিমাণটো বেছি হৈছে বা নষ্টৰ পৰিমাণ বেছি হৈছে তেনেহ'লে তেওঁলোকে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব গতিকে চেন্নাইলৈ নিয়া হৈছে যিখন ৰেল আছিল কান্দা এক্সপ্ৰেছ এই কান্দা এক্সপ্ৰেছখনত ৮০০ টন পিয়াজ বোজাই কৰা হৈছিল আৰু ইতিমধ্যে আন এখন কান্দা এক্সপ্ৰেছত ৮৪০ টন পিয়াজ লৈ দিল্লীত উপস্থিত হৈছেগৈ গতিকে অসমলৈ আহিবলগীয়া যেহেতু অসমলৈ দূৰত্ব যথেষ্ট বেছি গতিকে ইয়াৰ পিয়াজৰ নষ্ট হোৱাৰ পৰিমাণ বৃদ্ধি পায় প্ৰথমতে তেওঁলোকে এই কোৱালিটি চেক কৰিব চেক কৰাৰ পাছত অসমলৈ পুনৰ ২-৩ দিনৰ ভিতৰত পিয়াজ বোজাই কৰি তৃতীয়খন কান্দা এক্সপ্ৰেছে অসমলৈ আহিব কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে হয়তো আৰু ২-৩ দিনলৈ অসমৰ ৰাইজে ৩৫ টকাৰ ওপৰত ৬০ টকাকৈ মহঙা দামত পিয়াজ ক্ৰয় কৰিব লাগিব কিন্তু কান্দা এক্সপ্ৰেছ অসমত আহি পোৱাৰ পাছতেই অসমত ৩৫ টকাত ৰাইজে NCC আৰু নাফেড নামৰ দুটা ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান আছে তেওঁলোকৰ উদ্যোগত বিভিন্ন স্থানত ৰাজহুৱাভাৱে পিয়াজসমূহ ৩৫ টকাত গ্ৰাহকৰ মাজত বিক্ৰী কৰিব বা গ্ৰাহকৰ মাজত বিতৰণ কৰিব গতিকে আমি আৰু ২ বা ৩টা দিন অপেক্ষা কৰিব লাগিব কান্দা এক্সপ্ৰেছ যিহেতু ইতিমধ্যে চেন্নাইত উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা পিয়াজ ভৰ্তি কৰি চেন্নাইলৈ নিওঁতে কিমান পৰিমাণৰ পিয়াজ নষ্ট হয় সেয়া কোৱালিটি চেক কৰিব আৰু তাৰপিছতেই পৰৱৰ্তী সময়ত অহা ২-৩ দিনৰ ভিতৰত অসমলৈ পিয়াজ বোজাই কৰি কান্দা এক্সপ্ৰেছ আহি অসমত উপস্থিত হ'ব গতিকে আমি আৰু ২ বা ৩টা দিন অপেক্ষা কৰিব লাগিব প্ৰাঞ্জল বিভিন্ন সময়ত বিষ্ণু অসমতো সুলভ মূল্যত পিয়াজ দিয়াৰ ব্যৱস্থা কৰা হয় বিভিন্ন গাড়ী ঘূৰি ফুৰে আপুনিও জানে সেইখিনি বিভিন্ন অঞ্চলত তেনেকুৱা ধৰণৰ এইবাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি হয় যেহেতু মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ উদ্যোগত ইতিমধ্যে সুলভ মূল্যত পিয়াজ যোগান ধৰাৰ বাবে ভাৰত চৰকাৰে পদক্ষেপ লৈছে পিয়াজৰ দাম ইতিমধ্যে সকলোৱে জানে প্ৰায় ৫৮ টকাৰ পৰা ৬০ টকা হৈছেগৈ খুচুৰা বজাৰত গতিকে পাইকাৰী বজাৰতো পিয়াজৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে ৪৮ টকাৰ পৰা ৫০ টকা হৈছেগৈ গতিকে ভাৰত চৰকাৰে প্ৰেৰণ কৰা এই যিসমূহ পিয়াজ আহিব এই পিয়াজসমূহ বিভিন্ন গাড়ীৰে অসমৰ জিলাসমূহত আৰু গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত ৰাজহুৱা স্থানত তেওঁলোকে ঘোষণা কৰি দিব কোন স্থানত পিয়াজসমূহ বিতৰণ কৰা হ'ব বা বিক্ৰী কৰা হ'ব আৰু সেই অনুসৰি গাড়ীয়ে গৈ পেলাই এটা নিৰ্দিষ্ট স্থানত ৰখি থাকিব আৰু গ্ৰাহকে আহি তাৰ পৰা ৩৫ টকা দি পেলাই ১ কেজি পিয়াজ ক্ৰয় কৰিব পাৰিব বা যিমান লাগে ক্ৰয় কৰিব পাৰিব গতিকে কি ধৰণে পিয়াজসমূহ বিতৰণ কৰিব সেই সম্পৰ্কে হয়তো ২ দিনৰ ভিতৰতে প্ৰকাশ কৰিব আৰু গুৱাহাটীৰ কোন স্থানত পিয়াজসমূহ বিতৰণ কৰা হ'ব ৰাজহুৱা স্থানত আৰু কি ধৰণে পাব সেই সম্পৰ্কেও আমি সবিশেষ জনাম আমাৰ দৰ্শকসকলক আৰু একেদৰে অসমৰ অন্যান্য জিলাসমূহলৈও এই যি ৩৫ টকীয়া পিয়াজ সেই ৩৫ টকা পিয়াজ প্ৰেৰণ কৰা হ'ব আৰু অসমৰ আন জিলাৰ ৰাইজেও সুলভ মূল্যত ৩৫ টকাৰ পিয়াজ কিনিব পাৰিব বা ক্ৰয় কৰিব পাৰিব প্ৰাঞ্জল গতিকে এই সম্পৰ্কে ২ দিনৰ ভিতৰতে সকলো সবিশেষ তথ্য প্ৰকাশ কৰিব যিহেতু পিয়াজৰ গাড়ীখন আহিবলৈ আৰু ২-৩ দিন লাগিব ৰেলখন গতিকে আমিও এই বিষয়ে আমাৰ দৰ্শকসকলক সবিশেষ জনাম ক'ত কেনেধৰণে উপলব্ধ হ'ব এই পিয়াজসমূহ ধন্যবাদ জনাইছোঁ বিষ্ণু এইখিনি তথ্যৰ বাবে